সবুজ প্ৰাণত গধুৰ পাপত অজান মন্দৰ বন্দিত কালবাৰী ফালে নৈ যেন বৈ গৈছে যিচু হ'ল য'ত ক্ৰুচবিদ্ধ সবুজ প্ৰাণত গধুৰ পাপত অজান মন্দৰ বন্দিত কালবাৰী ফালে নৈ যেন বৈ গৈছে যিচু হ'ল য'ত ক্ৰুচবিদ্ধ। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 14 আৰু 15 পদত আমি এনেদৰে পঢ়োঁ। তেতিয়া যেনেকৈ লিখা আছে, হে চিয়ন জীয়াৰী, ভয় নকৰিবা, চোৱা তোমাৰ ৰজা গাধৰ পোৱালিত উঠি আহিছে। তেনেকৈ যীশুৱে এটা ডেকা গাধ পাই তাৰ ওপৰত বহিল। প্ৰভু যীশু খ্ৰীষ্টৰ জেৰুচালেমত গাধ পোৱালিৰ ওপৰত উঠি প্ৰৱেশ কৰাৰ সন্দৰ্ভত 500 বছৰৰ পূৰ্বত ভাৱবাদী জকৰিয়াই ভাৱবাণী কৈছিল। ভাৱবাণী আৰু তাৰ সিদ্ধ হোৱাটোৱে হৈছে বাইবেলৰ মহান বিশেষত্ব, আৰু পবিত্ৰ বাইবেল যে ঈশ্বৰৰ পৰা হয় এয়া তাৰ প্ৰমাণ, কাৰণ তেওঁ আদিতেই অন্তৰ বিষয়ে জানোতা ঈশ্বৰ। পবিত্ৰ বাইবেলত ঈশ্বৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ যি ভাৱবাণীবোৰ লিখা হৈছে, সেই সকলো ভাৱবাণী ঠিক সময়ত সিদ্ধ হ'ল। সেইবাবে আমি বিশ্বাস আৰু ভৰসা কৰিব পাৰোঁ যে ভৱিষ্যতে ঈশ্বৰৰ পৰিকল্পনা এইদৰেই প্ৰভু যীশু খ্ৰীষ্টত সিদ্ধ হ'ব। পুৰণি নিয়মত কোৱা প্ৰায় 300তকৈ বেছি ভাৱবাণী প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে সিদ্ধ হৈছে, অৰ্থাৎ ঈশ্বৰে মানৱ জাতিৰ বাবে উদ্ধাৰৰ ইচ্ছা, পৰিকল্পনা আৰু সামৰ্থ্যৰ বিষয়ে যি ভাৱবাণী প্ৰকাশ কৰিছে, সেই সকলো ভাৱবাণী প্ৰভু যীশু খ্ৰীষ্টত সিদ্ধ হৈছে। এইকাৰণে যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানত বিশ্বাস কৰে, তেওঁৰ পাপ ক্ষমা হয় আৰু তেওঁ উদ্ধাৰ পায়। ঈশ্বৰৰ দ্বাৰা প্ৰভু যীশু খ্ৰীষ্টত পোৱা এনে প্ৰমাণিত আৰু প্ৰভাৱশালী উদ্ধাৰৰ পৰা আপুনি কেতিয়ালৈকে দূৰত থাকিব?